নমস্কাৰ বন্ধুসকল, আজি আমি ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম। যদি আপুনিও ভাৰতৰ প্ৰতীক চিহ্নসমূহৰ বিষয়ে জানিবলৈ বিচাৰে, তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাষ্ট্ৰীয় পতাকা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। ইয়াৰে গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক, বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক আৰু সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। মাজৰ বগা ৰঙৰ মাজত গ্ৰাহনীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্ৰটি সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ইয়াত ২৪ডাল দাণ্ডি আছে। এই ২৪ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪টা আদৰ্শক নিৰ্দেশ কৰে। পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত ৩:২। ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকাখনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়।